নমস্কাৰ সকলোকে পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি এই ভিডিঅ'টো সেইসকলৰ বাবে বহুতো গুৰুত্বপূৰ্ণ হ'ব যিসকলৰ এটা নিজৰ ইউটিউব চেনেল আছে। আজি এই ভিডিঅ'ত আপোনালোকক জনাম যে ইউটিউবৰ এলগৰিথম মানে কি আৰু এলগৰিথম কেনেদৰে কাম কৰে সকলোখিনি এইটো ভিডিঅ'ত জনোৱা হ'ব। যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইউটিউবৰ লগত জড়িত ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত আপোনালোকে সকলোতকৈ প্ৰথমতে পায়। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে জানিব লাগিব যে ইউটিউবৰ এলগৰিথম মানে কি আৰু ইউটিউবৰ এলগৰিথম কেনেদৰে কাম কৰে সকলোখিনি এই ভিডিঅ'ত আপোনালোকক জনাই যাম। তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব বুলি আশা কৰা হ'ল। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ, ইউটিউব এলগৰিথম মানে কি? উত্তৰ, ইউটিউব এলগৰিথম হৈছে এক জটিল ব্যৱস্থা যিয়ে প্লেটফৰ্মত ভিডিঅ' ক্ৰম আৰু দৃশ্যমানতা নিৰ্ধাৰণ কৰে। ই এটা নিয়ম আৰু প্ৰক্ৰিয়াৰ গোট যিয়ে ইউটিউবক সিদ্ধান্ত লোৱাত সহায় কৰে। আপোনালোকে নিশ্চয় বুজি পাইছে যে ইউটিউব এলগৰিথম মানে কি। এতিয়া আপোনালোকে ২ নম্বৰতে জানিব লাগিব ইউটিউব এলগৰিথমে কেনেদৰে কাম কৰে। উত্তৰ, ১ নম্বৰটো হৈছে ৱাচ টাইম। দৰ্শকে আপোনাৰ ভিডিঅ' কিমানবাৰ চায় তাৰ ওপৰত কাম কৰে ইউটিউব এলগৰিথমে। ২ নম্বৰ, এংগেজমেণ্ট, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অন্যান্য পাৰস্পৰিক ক্ৰিয়াকলাপৰ ওপৰত জড়িত ইউটিউব এলগৰিথম। ৩ নম্বৰ, ৰেলিভেন্স, যাক আমি প্ৰাসংগিকতা বুলি ক'ব পাৰোঁ। আপোনাৰ ভিডিঅ'টো দৰ্শকৰ সন্ধান, প্ৰশ্ন বা আগ্ৰহৰ সৈতে কিমান মিল আছে এই সকলোবোৰ ওপৰত ইউটিউব এলগৰিথমে কাম কৰে। ৪ নম্বৰ, আপলোড কম্পাঙ্ক, উচ্চমানৰ বিষয়বস্তু আপলোড কৰাৰ সামঞ্জস্যতা। ৫ নম্বৰ, দৰ্শক ধৰি ৰখা, আপোনাৰ কিমান ভাল ভিডিঅ'ই সমগ্ৰ সময়ছোৱাত দৰ্শকক ধৰি ৰাখে। ৬ নম্বৰ, ডিভাইচ আৰু প্লেবেক অৱস্থাত এটা মসৃণ দৰ্শন অভিজ্ঞতা নিশ্চিত কৰা। ৭ নম্বৰ, দৰ্শকৰ মতামত, দৰ্শকৰ পৰা পোৱা মতামত যেনে পছন্দ, অপছন্দ আৰু প্ৰতিবেদন। ৮ নম্বৰ, মেটা ডাটা, সঠিক আৰু বৰ্ণনাত্মক শিৰোনামা, টেগ আৰু বিৱৰণ। ৯ নম্বৰ, সম্পৰ্কীয় বিষয়বস্তু, দৰ্শকক নিয়োজিত কৰি ৰাখিবলৈ সম্পৰ্কীয় ভিডিঅ'ৰ পৰামৰ্শ দিয়া। ১০ নম্বৰ তথা অন্তিমটো হৈছে ব্যৱহাৰকাৰীৰ আচৰণ। ব্যৱহাৰকাৰীৰ আচৰণ যেনে চোৱাৰ ইতিহাস আৰু সন্ধানৰ প্ৰশ্ন। আপোনালোকে নিশ্চয় সকলোখিনি বুজি পালে যে ইউটিউবৰ এলগৰিথম কেনেদৰে কাম কৰে। আশা কৰা হ'ল আপোনালোকৰো নিজৰ ইউটিউব চেনেলত ইউটিউবৰ এলগৰিথম এই দুটা কাম সঠিক মতে ব্যৱহাৰ কৰিব আৰু নিজৰ ইউটিউব চেনেলটো অধিক গ্ৰ' কৰিব বুলি নিশ্চয় আশা কৰা হ'ল। আশা কৰোঁ আপোনালোকে নিশ্চয় উপকৃত হৈছে আৰু বুজি পাইছে। যদিও মোৰ ভিডিঅ' এতিয়াও প্ৰথমবাৰৰ বাবে যদি চাই আছে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ইউটিউবৰ লগত জড়িত ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পায়। এতিয়া আপোনালোকে জানিব লাগিব যে ৩ নম্বৰতে ইউটিউব এলগৰিথমৰ লক্ষ্যসমূহ কি কি। উত্তৰ, ১ নম্বৰ, ব্যৱহাৰকাৰীসকলক প্ৰাসংগিক বিষয়বস্তু দেখুৱাওক, প্ৰদৰ্শন কৰক তেওঁলোকৰ আগ্ৰহ আৰু সন্ধানৰ প্ৰশ্নৰ সৈতে মিল থকা ভিডিঅ'। ২ নম্বৰ, ব্যৱহাৰকাৰীৰ নিয়োজিততা বৃদ্ধি কৰা, উৎসাহিত কৰা দৰ্শকে ভিডিঅ' চাবলৈ, লাইক, মন্তব্য আৰু শ্বেয়াৰ কৰিবলৈ। ৩ নম্বৰ, উচ্চমানৰ বিষয়বস্তু প্ৰচাৰ কৰা, আকৰ্ষণীয় তথ্য সমৃদ্ধ আৰু উচ্চমানৰ বিষয়বস্তু প্ৰস্তুত কৰাৰ সৃষ্টিকৰ্তাক পুৰস্কৃত কৰা। ৪ নম্বৰ তথা অন্তিমটো লক্ষ্য হৈছে ভুল তথ্য আৰু ক্ষতিকাৰক বিষয়বস্তু হ্ৰাস কৰা, বিভ্ৰান্তিকৰ, ক্ষতিকাৰক বা সম্প্ৰদায়ৰ নিৰ্দেশনা উলংঘা কৰা বিষয়বস্তু হ্ৰাস বা আঁতৰোৱা। এই ৪টা হৈছে ইউটিউব এলগৰিথমৰ লক্ষ্যসমূহ। নিশ্চয় আপোনালোকে বুজি পালে যে ইউটিউব এলগৰিথমৰ লক্ষ্যসমূহ কি কি। আশা কৰা হ'ল এই ৪টা লক্ষ্যই আপোনালোকৰ নিজৰ ইউটিউব চেনেলটো গ্ৰ' হোৱাত সহায় সহযোগিতা কৰিব আৰু আপোনালোকক ভৱিষ্যতে কামত লাগিব বুলি আশা কৰা হ'ল। ৪ নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে ইউটিউব এলগৰিথমে সৃষ্টিকৰ্তাসকলক কেনেদৰে প্ৰভাৱিত কৰে। উত্তৰ, ইউটিউব এলগৰিথমে সৃষ্টিকৰ্তাসকলক তলত উল্লেখ কৰা ৩টা কাৰকৰ ওপৰত প্ৰভাৱিত কৰে। প্ৰথমটো হৈছে ভিডিঅ'ৰ দৃশ্যমানতা, আপোনাৰ ভিডিঅ'বোৰ কিমান মানুহে চায় তাৰ ওপৰত প্ৰভাৱ পেলায়। ২ নম্বৰ, চোৱাৰ সময় আৰু নিয়োজিততা, আপোনাৰ ভিডিঅ'ৰ প্ৰদৰ্শন আৰু উপাৰ্জনত প্ৰভাৱ পেলায়। ৩ নম্বৰ তথা অন্তিমটো কাৰক হৈছে মুদ্ৰাকৰণ। মুদ্ৰাকৰণ আৰু বিজ্ঞাপনৰ ৰাজহৰ বাবে আপোনাৰ যোগ্যতাক
প্ৰভাৱিত কৰে। নিশ্চয় আপোনালোকে বুজি পালে যে ইউটিউব এলগৰিদমে সৃষ্টিকৰ্তাসকলক কেনেদৰে প্ৰভাৱিত কৰে। আশা কৰোঁ আপোনালোকে নিশ্চয় ইউটিউবৰ এলগৰিদমৰ বিষয়ে আজি এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি বুজি পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছিলে প্লিজ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব।